নিউজ দৰ্পণ কনক্লেভ সম্পন্ন। বিভিন্ন ক্ষেত্ৰৰ 15গৰাকী ব্যক্তিলৈ নিউজ দৰ্পণ কৰ্মপান বঁটা 2025 প্ৰদান। 2025 বৰ্ষৰ নিউজ দৰ্পণ কৰ্মপান বঁটাসমূহ 24 আগষ্ট ৰবিবাৰে প্ৰদান কৰা হয়। এই উপলক্ষে মহানগৰীৰ লালমাটিস্থিত দক্ষিণ বৰসজাই দুৰ্গা মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মনোজ্ঞ বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে জ্যেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী আজিজুৰ ৰহমান শইকীয়াই। জাহ্নৱজ্যোতি দাস আৰু মাহিৰা শইকীয়াৰ আধৰা নিউজ দৰ্পণ কনক্লেভ 2025 বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক ND24ৰ বাৰ্তা সম্পাদক মানস প্ৰদীম ডেকা, জ্যোতি চিত্ৰকনৰ ফিল্ম ষ্টুডিঅ'ৰ জ্যেষ্ঠ বিষয়া দীপক দত্ত, বিশিষ্ট সমাজকৰ্মী সৰুপাই দাস আৰু ৰঞ্জিত বৰা। নিউজ দৰ্পণৰ এডিটৰ কাম পাব্লিচাৰ ৰমেন বৰাৰ সামগ্ৰিক পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানটিত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে চেংকাং ৰংহাং ৱাইচং ব্ৰি, লীলাকান্ত পায়েং, হিমাশ্ৰী কলিতা, ৰাণা ডেকা, ডক্টৰ সীমা কাশ্যপ, মনজিত দাস, গুলজাৰ হুছেইন, গুণাকৰ গৌতম, নিচাৰু নিফাসহ মুঠ 15গৰাকী ব্যক্তিক নিউজ দৰ্পণৰ কৰ্মপান বঁটা 2025 প্ৰদান কৰা হয়। অনুষ্ঠানত নিউজ দৰ্পণৰ উপদেষ্টা ইন্দ্ৰ ৰাজখোৱা, কোঅৰ্ডিনেটৰ দুলু দত্ত, বিজয় শংকৰ, ৰাজেশ শৰ্মা, ৰাজীৱ ৰাংহাং, ছানী বৰ্মন সহ বহুকেইগৰাকীৰ ব্যক্তিৰ সহায় সহযোগিতা আছিল যথেষ্ট উল্লেখনীয়। নিউজ দৰ্পণে বিগত কেইবাবছৰো ধৰি প্ৰতি বছৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নমূলক কামত জড়িত, বিভিন্ন সামাজিক কাম কাজৰ সৈতে জড়িত কিছু ব্যক্তি আৰু কিছুমান অনুষ্ঠানক বছৰেকত আমি একোটা অনুষ্ঠান আয়োজন কৰি কৰ্মপ্ৰাণ বঁটা প্ৰদান কৰি আহিছোঁ। ঠিক সেইধৰণে 2025 বৰ্ষৰ কৰ্মপ্ৰাণ বঁটাসমূহ আজি প্ৰদান কৰা হ'ল। 15গৰাকী ব্যক্তিক আজি এই কৰ্মপ্ৰাণ নিউজ দৰ্পণ কৰ্মপ্ৰাণ বঁটাৰে সন্মানিত কৰা হৈছে। আৰু আজিৰ আমাৰ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত আছিলে জ্যেষ্ঠ সাংবাদিক মানৱ ডেকা ডাঙৰীয়া। আপোনালোক সকলোৱে জানে জ্যেষ্ঠ সহযোগী নমস্কাৰ। আজি কাৰ্যসূচী হৈছে নিউজ দৰ্পণৰ কনক্লেভ, অৰ্থাৎ নিউজ দৰ্পণে প্ৰত্যেক বছৰে নিউজ দৰ্পণ কনক্লেভ 2025 এইবাৰ পাতিছে। আৰু এই অনুষ্ঠানতে যিসকল কৰ্মকাণ্ড ব্যক্তি আছে তেখেতসকলক প্ৰতি বছৰে এনেকৈ বঁটা প্ৰদান কৰে। আজিৰ অনুষ্ঠানটি এই বঁটা প্ৰদান কৰিছে। আৰু এই বঁটাৰ লগত আমি